নিশা হঠাৎ ৰাজপথত হোৱা দোৱা নিশা মৰিগাঁও নগৰৰ ৰাজপথত ৰমাকান্ত দেউৰী মুৰ্দাবাদ ধ্বনি নিজ তিৱা জাতিৰ তিৱা ছাত্ৰ সন্থাই কিয় দিলে ৰমাকান্ত দেউৰীক গো বেক ধ্বনি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিপদ ঘণ্টা বাজি উঠিছে নেকি বিধায়ক ৰমাকান্ত দেউৰীক নিজ তিৱা নেতাই কিয় ভোট নিদিবলৈ আহ্বান জনাইছে তিৱা ৰাইজক চাওঁ আহক সবিস্তাৰে আমাৰ এই বিশেষ প্ৰতিবেদন তিৱা ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে সংগঠনটোৱে মৰিগাঁও নগৰৰ কিছু ৱালত কৰিছিল পেইণ্টিং যাৰ বাবে বিধায়ক ৰমাকান্ত দেউৰীৰ জিন্দাবাদ লিখা থকা কেইবাখনো ৱাল চুনেৰে মচি তিৱা জাতি বিভিন্ন দাবী শ্লোগান লিখিছিল এই কথাত খৰ্গহস্ত হৈ পৰে বিধায়ক ৰমাকান্ত দেউৰী তাৰ পিছতে আৰক্ষীয়ে মৰিগাঁও সদৰ থানাত ভৰাই ৰাখে সংগঠনটোৰ বহু কেইজন নেতাক সংগঠনটোৱে লিখা তিৱা জাতি শ্লোগানসমূহ মুচি পুনৰ ৰমাকান্ত দেউৰীৰ জিন্দাবাদ ধ্বনি লিখিলে ৰমাকান্ত দেউৰীৰ একাংশ সমৰ্থকে যাৰ ফলত নিজ তিৱা নেতাই এনেদৰে মৰিগাঁও ৰাজপথত দিলে ৰমাকান্ত দেউৰীক গো বেক ধ্বনি সদৌতীয়া ছাত্ৰ সন্থা অহা 25 ফেব্ৰুৱাৰী তাৰিখে 37 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু আমি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটো অহা 25 ফেব্ৰুৱাৰী তাৰিখে মৰিগাঁও সদৰ বিহুতলীত অনুষ্ঠিত কৰিবৰ কাৰণে আমি আগভাগ লৈছোঁ আৰু ইতিমধ্যে কাম কাজ চলিছে আৰু আমাৰ এই প্ৰচাৰৰ কাৰণে আমি সদৌতীয়া ছাত্ৰ সন্থাৰ যি শ্লোগান আৰু এইখিনি আমি ৱাল ৰাইটিং কৰিবলৈ কাৰণে আমি ইয়াত যিটো ডিভাইডাৰ আছিলে মৰিগাঁও টাউনৰ ভিতৰত যিটো ডিভাইডাৰ আছিলে এই ডিভাইডাৰ আমাৰ কৰ্মীসকলে তাতে চূণ মাৰি পেলাই আমাক শ্লোগানসমূহ লিখি আছিলে আৰু সেই শ্লোগানসমূহ লিখি থকা সময়ত বা চূণ মাৰি থকা সময়তে আমাৰ ৰমাকান্ত দেউৰী স্পষ্টকৈ কৈছোঁ আমাৰ MLA ৰমাকান্ত দেউৰী ডাঙৰীয়াই টেলিফোন যোগে অসমৰ যি আমাৰ মৰিগাঁও প্ৰশাসন জিলা প্ৰশাসন আছে এই প্ৰশাসনক তেখেতসকলে অনুমতি দিয়াত তেখেতসকলে আমাৰ এই ল'ৰা 8জনকৈ ল'ৰাক তেখেতসকলে লৈ গ'ল থানালৈকে থানাত লৈ যোৱাৰ পাছত থানাত আলোচনা হ'ল আলোচনা হোৱাৰ পাছত যে তেওঁলোকে ক'লে যে যিখিনিলৈকে আপোনালোকে লিখিলে সেইখিনি কি বুলি কয় চূণ মাৰিলে বা লিখিলে সেইখিনিলৈকে লিখক তাৰ বাদে আৰু সেইখিনি কৰিব নালাগে আৰু আমাৰ ল'ৰাসকলেও আলোচনাৰ মাধ্যমে সেই সিদ্ধান্তটো ল'লে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি থানাৰ পৰা অহা 10 মিনিট নহওঁতে কিন্তু আমাৰ ল'ৰা সেই 10 মিনিট নহওঁতে ইয়াতে কিন্তু তেওঁ মানে ৰমাকান্ত দেউৰী জিন্দাবাদ বা পদুম ফুল হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ইয়াত কিন্তু তেওঁলোকে অংকন কৰিলে গতিকে আকৌ লিখিলে আৰু আমাৰ যিসকল কি বুলি কয় কৰ্মী আছিলে সেই কৰ্মীসকলে ইয়াতে যিহেতুকে জুবিন গাৰ্গ অমৰ হওক এই শব্দটো লিখা আছিলে সেই শব্দটো কিন্তু কোনো কাৰণতে তেওঁলোকে মুচি পেলোৱা নাছিলে এতিয়া আজিৰ সময়ত আমাৰ তিৱা ছাত্ৰ সন্থাৰ যি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসৰ সময়ত যদি মধ্য অসমৰ মৰিগাঁও যদি আমাৰ অস্তিত্ব নাথাকে আমাৰ এজন মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াই যদি এই কূটনীতি কৰিবলৈ কাৰণে হেৰি লৈছে এটা জাতি জনগোষ্ঠী এটা তিৱা জনগোষ্ঠী তেওঁ বিধায়ক গতিকে তেওঁৰ যি নেতৃত্বত তেওঁ যি পদক্ষেপ গ্ৰহণ কৰিছে এইটো কিন্তু দুৰ্ভাগ্যজনক বিষয় গতিকে আমি সকীয়াই দিছোঁ ৰমাকান্ত দেউৰী ডাঙৰীয়াক তেওঁ যাতে আৰু পৰৱৰ্তী সময়ত এনেকুৱা ঘৃণনীয় কাম কৰিবৰ কাৰণে কিন্তু চেষ্টা নকৰে আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম প্ৰদেশ কংগ্ৰেছ প্ৰদেশ মানে কি হেৰি বিজেপি আমাক দিলীপ শইকীয়া ডাঙৰীয়াক আমি স্পষ্টকৈ এটা কথা ক'বলৈ বিচাৰিছোঁ যে কোনো কাৰণত যাতে ৰমাকান্ত দেউৰীক এই মৰিগাঁও সমষ্টি বিধায়ক টিকেট যাতে প্ৰদান নকৰে তাৰ প্ৰতি কিন্তু আমি আহ্বান জনাইছোঁ মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট প্ৰাটো টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ।